জেনাৰেল বন্ধুসকল আপোনালোকৰ ডিএমইৰ যিটো পৰীক্ষা হ'বলৈ আছে বন্ধুসকল জানুৱাৰী মাহতে পৰীক্ষা অনুষ্ঠিত হ'ব অতি সোনকালে পৰীক্ষা হ'ব বুলি মই আপোনালোকক যিটো ভিডিঅ'ৰ জৰিয়তে জনাইছিলোঁ বন্ধুসকল বিশেষকৈ বিশ্বাস কৰা নাছিল বন্ধুসকল অতি সোনকালে হঠাতে এডমিট কাৰ্ড মুকলি হৈ যাব তাৰপিছত যিসকলে প্ৰিপাৰেশ্যন কৰা নাই তেওঁলোকে বেয়াকৈ ফচিব তেওঁলোকে পৰীক্ষা দিবলৈ মন নাযাব তেওঁলোকে পৰীক্ষা নিদিব বহুতে ভাবি আছে যে পৰীক্ষা চেণ্টাৰ বহুত দূৰত যাই কিনে দিব লাগিব তেওঁলোকে প্ৰিপাৰেশ্যন নকৰে গেট 3 হওক গেট 4 হওক নন টেকনিকেল ভেকেঞ্চিতে হওক যিবোৰ পদতে এপ্লাই কৰিছে বন্ধুসকল পৰীক্ষাটো অনুষ্ঠিত হোৱাটো 100% হ'ব জানুৱাৰী ফেব্ৰুৱাৰী মাহতে বন্ধুসকল ইলেকশ্যনৰ আগতে এই ডিএমইৰ পৰীক্ষাখিনি হৈ যাব আৰু আপোনালোকৰ সাধাৰণতে হেল্থৰ ফালৰ পৰা ষ্টাফ নাৰ্ছৰ কিছুমান টেকনিকেল পদসমূহত এপ্লাই চলি আছে বন্ধুসকল কিছুমান পদ মুকলি হৈছে ইতিমধ্যে ষ্টাফ নাৰ্ছৰ সাধাৰণতে টেকনিকেল পদসমূহ এই টেকনিকেল পদত যদি এপ্লাই কৰিবলগীয়া আছে আপোনালোকে এপ্লাই কৰক আসাম কেয়াৰত বা বেলেগ ৱেবছাইটত যাই কিনে হেল্থৰ ৱেবছাইটত যাই কিনে আপোনালোকৰ সাধাৰণতে NHMৰ ফালৰ পৰা সাধাৰণতে ৱেবছাইটত যাই কিনে আপোনালোকে এপ্লাই কৰিব পাৰিব বন্ধুসকল বহুত ভাল খবৰ আৰু আপোনালোকৰ সাধাৰণতে ষ্টাফ নাৰ্ছৰ ভেকেঞ্চি এপ্লাই কৰিব পাৰে আৰু যিসকলে মোৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব হাত জোৰ কৰি অনুৰোধ কৰিছোঁ নিজৰ দাদা বাইদেউ বুলি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেওঁলোকে মোৰ অন্তৰৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছে আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে সকলোক মই হাত জোৰ কৰি অনুৰোধ কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বন্ধুসকল ইতিমধ্যে আপোনালোকৰ সাধাৰণতে ডিএমইৰ যিটো এপ্লাই কৰিছে 2 ফেব্ৰুৱাৰী তাৰিখে যিটো এডভাৰ্টাইজ হিচাপত এপ্লাই কৰিছে 2008টা পদত তাতে ভেকেঞ্চি আকৌ যোগ কৰি দিয়েছে বঢ়াই দিয়া হৈছে আৰু এই পৰীক্ষাসমূহ জানুৱাৰী মাহত অনুষ্ঠিত হ'ব ভাগকৈ অনুষ্ঠিত হ'ব গেট 3 বেলেগকৈ অনুষ্ঠিত হ'ব গেট 4 বেলেগকৈ অনুষ্ঠিত হ'ব আপোনালোক সকলোৱে গমে পাইছে যে আপোনালোকৰ সাধাৰণতে গেট 3 টেকনিকেল পদত আপোনালোকৰ OMRCৰ জৰিয়তে হ'ব গেট 4 OMRCৰ জৰিয়তে হ'ব নন টেকনিকেল ভেকেঞ্চিৰ পৰীক্ষাখিনি OMRCৰ জৰিয়তে পৰীক্ষাখিনি হ'ব বন্ধুসকল এই পৰীক্ষাখিনি হঠাতে এডমিট কাৰ্ড মুকলি হৈ যাব তেতিয়া আপোনালোকে সাধাৰণতে ভাবিব যে কি কৰিলোঁ ইমান দিন বন্ধুসকল আপোনালোকক মই কৈছোঁ এতিয়াও সময় আছে 2 দিন যি পাইছে বন্ধুসকল প্ৰিপাৰেশ্যন কৰক কাৰণ আপোনালোকৰ সাধাৰণতে গেট 3 গেট 4 নন যিকোনো পদতে যদি এপ্লাই কৰিছে তেনেহ'লে আপোনালোকে প্ৰিপাৰেশ্যন কৰক কাৰণ সাধাৰণতে যদি গেট 4ত আপোনালোকৰ সাধাৰণতে 8 পাছৰ চাৰ্টিফিকেট নোহোৱাকৈ এপ্লাই কৰিছে তাকো পৰীক্ষা দিব পাৰিব কোনো টেনশ্যন নাই কাৰণ যদি গ্ৰেজুৱেশ্যন কৰিছে BA পাছ কৰিছে তেনেহ'লে 8 পাছ কিয় কৰিব নোৱাৰিব বন্ধুসকল 8 পাছ কৰাৰ পিছতে তেওঁলোকে মেট্ৰিক পাছ কৰিব পাৰিছে 12 পাছ কৰিব পাৰিছে গ্ৰেজুৱেশ্যন কৰিব পাৰিছে বন্ধুসকল সেইবাবে 8 পাছৰ চাৰ্টিফিকেট এতিয়া আৰু বাধ্যতামূলক নহয় বন্ধুসকল আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লাইক এটা কৰি দিয়ক ভিডিঅ'টো অনলাইন শ্বেয়াৰ কৰি দিয়ক আৰু ডিএমইৰ পৰীক্ষাটো হঠাতে এডমিট কাৰ্ড মুকলি হৈ যাব ডাইৰেক্ট কৈছোঁ বন্ধুসকল হঠাৎ দি দিব পাৰে আপোনালোক মই লগে ভিডিঅ'ৰ জৰিয়তে জনাই দিম আপোনালোকে প্ৰিপাৰেশ্যন কৰা নাই যদি বেয়াকৈ ফচিব কাৰণ এতিয়া 2 দিন পাইছে এইকৈ প্ৰিপাৰেশ্যন কৰক পৰীক্ষাটো অনুষ্ঠিত হ'ব অসম চৰকাৰৰ চাকৰিবোৰ আকৌ নিকাভাৱে অনুষ্ঠিত হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়ে বাৰবাৰকৈ কৈ আছে আৰু সকলোবোৰ মেৰিট হিচাপত হ'ব এইবাৰ মেৰিট লিষ্ট মৰাব কাট অফ লিষ্ট মৰাব ভালকৈ প্ৰিপাৰেশ্যন কৰক কাৰণ কাট অফটো হাই যাব লাখে ল'ৰা ছোৱালী এপ্লাই কৰিছে কাট অফটো হাই যাওঁটো কোনো সাধাৰণতে নহয় বন্ধুসকল আপোনাৰ পৰীক্ষাটো হোৱাটো 100% হ'ব সকলোৱে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো লাইক এটা কৰি দিব আৰু পৰীক্ষাৰ চেণ্টাৰ নিজৰ ওচৰতে নিজৰ জিলাত বা নিজৰ ওচৰত জিলাতে হ'ব নিজৰ জিলাত নহ'লে বন্ধুসকল বহুত দূৰত যাই কিনে পৰীক্ষা দিব নালাগে সকলোৱে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব আৰু আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ ছাপোৰ্ট কৰিব